বহুকেইজন ছাবস্ক্ৰাইবাৰে YBY এপৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে যিহেতু আজি লাষ্ট ডেট আছিলে 2 নম্বৰত লিখাও আছে যে ভেৰিফিকেশ্যন টাইম আগষ্ট 9 2024 টু 11 আগষ্ট 2024 আজি লাষ্ট ডেট আছিল বহুতে সুধি আছে যে আমি 6000 rupees পে কৰিলে আমি পইচাটো পাম নেকি গতিকে তোমালোকে যদি 6000 rupees পে কৰা তোমালোকে পইচাটো নোপোৱা কাৰণ ইতিমধ্যে বহুকেইজনে 6000 rupees পে কৰি KYC কমপ্লিট কৰাৰ পিছতো তেওঁলোকে পইচা উইথড্ৰ কৰিব পৰা এতিয়ালৈকে নাই লগতে 4 নম্বৰত লিখা আছিল বহুতে এই কোৱেশ্চনটো সুধি আছিল যে আমাৰ কি 10% কি বেংকৰ পৰা কাটিব নেকি নে কি কৰিব ইয়াতে 4 নম্বৰত যে লিখা আছিল ফৰ ওভাৰডিউ KYC ইউ নিড টু পে 10% টেক্স টু ৰেষ্ট'ৰ ইউৰ বেংক একাউণ্ট এণ্ড YBY একাউণ্ট টু নৰ্মেল অৰ্থাৎ আপুনি যদি 11 তাৰিখৰ ভিতৰত অৰ্থাৎ আজিৰ ভিতৰত যদি KYC আপডেট নকৰে আপোনাৰ যিমানখিনি পইচা আছে তাৰ 10% কাটিব বুলি কৈছে টেক্স হিচাপত কাটিব বুলি কোৱা আছে গতিকে আপোনালোকক এইটো কেৱল এটা জালত ফসাবলৈ চেষ্টা কৰা হৈছে ইতিমধ্যে এই এপটো ব্যান হোৱাৰ নিচিনা হৈছে এই এপটোৰ পৰা আপোনালোকে আৰু পইচা উইথড্ৰ কৰিব নোৱাৰে গতিকে আপোনালোকে নিজৰ কষ্ট কৰি ইনকাম কৰা টকা আৰু 6000 টকা আপোনালোকে এই এপটোত ইনভেষ্ট নকৰিব কাৰণ 6000 rupees পে কৰাৰ পিছতো আপোনালোকে ইয়াৰ পৰা আৰু পইচা উইথড্ৰ কৰিব নোৱাৰে আৰু আপোনালোকে নিজেই ভাবি চাওক যে ইমান কম সময় নিদিয়ে KYC আপডেট কৰাৰ কাৰণে মিনিমাম একেবাৰে কম সময় হলে 15 দিন আপোনালোক সময় দিয়ে তো এনেকুৱা ধৰণৰ ইমান কম সময় নিদিয়ে ঠিক আছে আপোনালোকে আৰু ভুল নকৰিব আগতে যি ভুল কৰিলে এতিয়া আৰু আপোনালোকে কোনো ধৰণৰ ভুল নকৰিব আৰু নিজৰ কষ্টৰ ধন এইবিলাক এনেকুৱা ধৰণৰ এপত আজি নহয় ভৱিষ্যতে আপোনালোকে এনেকুৱা ধৰণৰ এপত আপোনালোকে পইচা খৰচ নকৰিব ইয়াৰ পৰা আপোনালোকৰ লাভ নহয় বৰঞ্চ আপোনালোকৰ লছ হে হ'ব